কৈ আছে যোৱা গৰৈমাৰী হেদাখন যিটো হত্যাকাণ্ড হৈ গ'ল এই হত্যাকাণ্ডৰ ক্ষেত্ৰত যোৱা ৰাতি 12:30 বজাত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মই টেলিফোনত বাৰ্তালাপ কৰিছোঁ ডিজিপি মহোদয়ৰ লগত 11:30 বজাত বাৰ্তালাপ কৰিছোঁ আমাৰ আয়ুক্ত মহোদয় সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আমাৰ এডিশনাল এসপি ছয়গাঁও ওসি প্রত্যেকে তত্ত্বাবধান লৈ আছে অনতি পলমে হত্যাকারী প্রত্যেকজনক শাসন আইনৰ গণ্ডিৰ ভিতৰত তাৰ পৰা কোনো এজন খালি যাব নোৱাৰিব যোৱা সময়ত এই ঘটনা গৰৈমাৰীখনক কাৰো হত্যালীলা চলাবলৈ পথাৰ ভূমি কৰি এৰি দিয়া নহ'ব এটা অনুষ্ঠান চলি থকা অৱস্থাত ডেগাৰ আৰু চুৰিৰে খুচি খুচি মাৰা এইটো কি এটা তেওঁলোকে এটা ৰচনা কৰিবলৈ বিচাৰে এইটো আমি কামৰূপ জিলাৰ ভিতৰত কোনো ঠাইত হ'বলৈ কেতিয়াও নিদিম আৰু মই প্ৰত্যেককে মিডিয়াৰ বন্ধু বান্ধৱীসকলৰ জৰিয়তে মুকলিকে কৈছোঁ এইটো লৈ কোনোৱে টেন্স কৰিব নালাগে যোৱা সময়ত আমছু লিডাৰশ্বিপে যিকেইটা আন্দোলনৰ কাৰ্যসূচী লৈছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু লগতে আজি আমছু লিডাৰশ্বিপৰ আহ্বান জনাইছোঁ শান্তি ৰক্ষাৰে আৰু বেছি মই ভাবোঁ সকলোকে ল এণ্ড অৰ্ডাৰ যাতে আমি বজাই ৰাখিব পাৰোঁ সেইটো সকলোৱে আহ্বান জনাইছোঁ কিন্তু এটা কথা আকৌ কৈছোঁ এই হত্যাৰ লগত জড়িত মানুহ য'তে পলাই নাথাকক তাৰ পৰা আমি উঠাই লৈ কোনো ফালি যাব নোৱাৰে এইখিনি কথা মই আপোনাক জনালোঁ এইটো লৈ আৰু কোনো অতিৰঞ্জিত কৰিব নালাগে ইয়াক লৈ কোনো ৰাজনীতি কৰিব নালাগে মই এইটো কথাও আহ্বান জনাম এই হত্যাকাণ্ডক লৈ কিছুমানে এটা ৰাজনীতি কৰিবলৈ ওলাইছে তেওঁলোকলৈ আহ্বান জনাম ৰাজনীতি লৈ নিব নালাগে ইয়াত এটাই কথা সকলোৰে কাৰণে ন্যায় সমান আইন সন্মান আইনৰ ৰুল মতে তেওঁলোকে শাস্তি পাব তেওঁলোকে বাচিব নোৱাৰে কিমান দিন পলাই থাকিব আৰু ক'ত পলাই থাকিব এইখিনিয়ে কৈ সকলোকে ধন্যবাদ জনাই আজি এই পবিত্ৰ মুহূৰ্তত তেওঁলোকে তিনিটা ইতিমধ্যে প্ৰতিবাদৰ কাৰ্যসূচী লৈছে ষ্টেট সভাপতি আৰু সংশ্লিষ্ট আমছুৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাইছোঁ তেওঁলোকে এডমিনিষ্ট্ৰেশ্যনৰ লগত সহযোগ কৰক অনাগত সময়ত এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰত্যেকজনে শাস্তি পাব কোনো বাচি যাব নোৱাৰে আমি ইতিমধ্যে গৃহমন্ত্ৰী ডাঙৰীয়া পুলিচ ডিপাৰ্টমেণ্টৰ জ্যেষ্ঠ বিষয়া ডিজিপি ডাঙৰীয়া আমাৰ আয়ুক্ত মহোদয় সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আমি প্ৰত্যেকে নজৰ ৰাখিছোঁ আৰু ইয়াত এটা কথা আপোনালোকৰ আগত আজি ক'বলৈ বিচাৰিছোঁ এই গৰৈমাৰী হত্যাৰ বাবে গধূলি সময়ত যিদৰে হানি খুচি হত্যা কৰিছে এই হত্যালীলা চলাবলৈ দিয়া নহ'ব আৰু এখন চৰণীয়া পথাৰ নহয় ল এণ্ড অৰ্ডাৰ যোনে হাতত ল'বলৈ বিচাৰিব তাৰ বিৰুদ্ধে সম্পূৰ্ণভাৱে সংবিধানৰ ভিত্তিত শাস্তি ব্যৱস্থা কৰা হ'ব আৰু ইয়াত এনেকৈ হ'বলৈ দিয়া নহ'ব আৰু এইটো অত্যন্ত দুজনক তেওঁৰ পিতৃয়ে মোৰ লগত যোগাযোগত আছে তেওঁ এজন শিক্ষক মানুহ তেওঁ এটা সন্তানক এনেকৈ হত্যা কৰিলে হত্যাকাৰীয়ে কিমান পলাব আৰু কিমান দূৰ যাব পুলিচে তেওঁলোকক ঢুকি পাব আমছুৱে কৈছে ইতিমধ্যে যে এই হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড যাৰ বাবে এতিয়ালৈকে পুলিচ প্ৰশাসনে আমছুৱে যিদৰে প্ৰতিবাদৰ কাৰ্যসূচী লৈছে এৱাৰনেছ কৰিছে 2-3টা আন্দোলন কৰিছে গৰৈমাৰীত গৈ চাম্পুপাৰাত কৰিছে মই তেওঁলোকৰ লিডাৰশ্বিপক ধন্যবাদ জনাইছোঁ আমি সেইটো দিশ নাচাওঁ আমি এইটোই দিশ চাম যোন ইয়াৰ লগত জড়িত আছে সিয়ে শাস্তি পাব সি যোনেই নহওক সি যিমান ডাঙৰ মানুহ নহওক সি যিমান ডাঙৰ মুখৰ নহওক শাস্তি পাব ধন্যবাদ